Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা চেতিয়া নামে ধাৰাবাহিকখনত বৰষা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ শিক্ষাগত অৰ্হতা কিমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো একেলগে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা চেতিয়া নামে ধাৰাবাহিকখনত বৰষা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে ৰাজলক্ষ্মী দিহিঙীয়া জনপ্ৰিয় অভিনেত্ৰী ৰাজলক্ষ্মী দিহিঙীয়াৰ ঘৰ হৈছে শিৱসাগৰত আৰু তেওঁৰ জন্ম হৈছিল 8 আগষ্ট তাৰিখে জনপ্ৰিয় অভিনেত্ৰী ৰাজলক্ষ্মী দিহিঙীয়া পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে তেওঁৰ মাকৰ নাম হৈছে ৰুমি দিহিঙীয়া দেউতাকৰ নাম হৈছে ঘন দিহিঙীয়া আৰু ভায়েকৰ নাম হৈছে কৌস্তৱ দিহিঙীয়া জনপ্ৰিয় অভিনেত্ৰী ৰাজলক্ষ্মী দিহিঙীয়া শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল বিদ্যাকুঞ্জ আৰু কলেজ পঢ়িছিল গড়গাঁও কলেজত জনপ্ৰিয় অভিনেত্ৰী ৰাজলক্ষ্মী দিহিঙীয়ে অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে বৰষা চেতিয়া নামে ৰাগ অনুৰাগ মধুলগন একোকি তৰা পোহৰ উষা অনিৰুদ্ধ আৰু বৰ্তমান বৰষা চেতিয়া নামে ধাৰাবাহিকখনত বৰষা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু ৰাজলক্ষ্মী দিহিঙীয়া অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই